মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মই শ্ৰী জিংকু তামুলীয়ে মোৰ এডুকেটিভ ষ্টুডিঅ' নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই একাদশ শ্ৰেণীৰ শিক্ষা বিষয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্গত প্ৰথম অধ্যায় শিক্ষাৰ ধাৰণা আৰু লক্ষ্যৰ কেইটামান বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। সেই বিষয়কেইটা হ'ল শিক্ষা কি, শিক্ষাৰ শব্দগত অৰ্থ আৰু শিক্ষাৰ ধাৰণা। আহাচোন আমি দেৰি নকৰি এই দিশকেইটাৰ ওপৰত আলোচনা কৰি চাওঁ। আমি প্ৰথমে আলোচনা কৰিম শিক্ষা কি, অৰ্থাৎ হোৱাট ইজ এডুকেশ্যন। শিক্ষা শব্দটোৰ তাৎপৰ্য বৰ বহল। প্ৰত্যেকেই শিক্ষাক বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰি পৃথক পৃথক ধাৰণাৰ সৃষ্টি কৰে। কাৰোবাৰ বাবে শিক্ষা হৈছে অভিজ্ঞতা আহৰণ, অন্য এজনৰ মতে আকৌ শিক্ষা হৈছে পৰিৱেশৰ লগত খাপ খাব পৰা ক্ষমতা। কোনোবা এজনে আকৌ কয় হয়তো অন্তৰ্নিহিত মানসিক শক্তি যি বিকাশ সাধন প্ৰক্ৰিয়া, তাকেই শিক্ষা বুলি কোৱা হয়। সাধাৰণ অৰ্থত আমি জানো যে শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱায়। এসময়ত বনৰীয়া জীৱ জন্তুৰ দৰে আদিম মানুহৰ আচৰণ প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত আছিল। অসভ্য, বৰ্বৰ আৰু হিংস্ৰ জন্তুৰ সদৃশ মানুহৰ এই আচৰণ শিক্ষাই সুসভ্য, মাৰ্জিত আৰু সুৰুচিপূৰ্ণ কৰি তোলাত সহায় কৰে। মানুহৰ প্ৰকৃতক শিক্ষাই মানৱত্বৰ ৰূপ প্ৰদান কৰে। শিক্ষাৰ পোহৰ নোপোৱা বন্য পশু পক্ষীসমূহে আজিও পশু হৈয়ে থাকিল, নহয়নে? অন্যহাতে শিক্ষাই মানুহৰ জৈৱিক প্ৰবৃত্তি বা প্ৰকৃতিৰ ক্ৰমান্বয়ে পৰিশোধন কৰি সামাজিক আৰু ক্ৰমবিকাশীল জীৱৰ ৰূপে পৰিগণিত কৰি তুলিলে। আৰু সেয়েহে জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি মানুহক কোৱা হয়। অন্য জীৱ জন্তুবিলাকৰ শিক্ষা লাভ কৰিব পৰা ক্ষমতা নাথাকে, কেৱল মানুহৰ শিক্ষা লাভৰ ক্ষমতা থাকে। সেই দিশৰ পৰা মানুহক জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি কোৱা হয়। অৰ্থাৎ শিক্ষা হ'ল আমাৰ দুৰ্লভ সম্পদ। আহাচোন আমি শিক্ষাৰ শব্দগত অৰ্থ আলোচনা কৰি চাওঁ। শিক্ষাৰ শব্দগত অৰ্থ অধ্যয়ন কৰিলে ইউৰোপীয় আৰু ভাৰতীয় ভাষাত ইয়াৰ নানাভাৱে শব্দচয়ন কৰা দেখা যায়। বৰ্তমান প্ৰচলিত ইংৰাজী শব্দ এডুকেশ্যনৰ মূল ই আৰু ডুকিঅ' নামৰ দুটা লেটিন শব্দৰ পৰা লোৱা হৈছে বুলি শিক্ষাবিদসকলে অভিহিত কৰে। ইয়াৰ ই মানে হ'ল আউট অফ, অৰ্থাৎ য'ৰ পৰা বা বাহিৰ হোৱা। ডুকিঅ' মানে হ'ল আই লিড, মই বিকশিত হওঁ। অৰ্থাৎ ইয়াৰ অৰ্থটোৱে হ'ল যে মই আগুৱাই যাওঁ, মই আগুৱাই বাহিৰলৈ যাওঁ। এনেধৰণে আমি ক'ব পাৰোঁ। ইয়াৰ পৰা শিক্ষাৰ সহজ অৰ্থ এইয়ে যে যি অন্তৰ্নিহিত শক্তিৰ পৰা মই বিকাশ লাভ কৰোঁ, সিয়ে হ'ল শিক্ষা। আন এটা লেটিন শব্দ এডুচিয়েৰৰ পৰাও শিক্ষা শব্দটো আহিছে বুলি বিবেচনা কৰা হয়। ইয়াৰ অৰ্থটো হৈছে টু লিড আউট অথবা টু ড্ৰ আউট, অৰ্থাৎ বিকশাই তোলা। ইয়াৰ দ্বাৰা ব্যক্তিৰ অন্তৰ্নিহিত শক্তিকেই বিকশাই তোলাৰ কথাটো বুজোৱা হৈছে। ইয়াৰ উপৰিও আগৰ দুটা শব্দৰ অৰ্থতকৈ কিছু ভিন্ন অৰ্থকাৰী আন দুটা লেটিন শব্দৰ পৰাও এডুকেশ্যন শব্দটো আহিছে বুলি অভিহিত কৰা হয়। ইয়াৰে এটা হৈছে এডুকেয়াৰ, যাৰ অৰ্থ হৈছে টু ব্ৰিং আপ অথবা টু নাৰ্চিছ, অৰ্থাৎ তুলি তালি ডাঙৰ দীঘল কৰা অথবা লালন পালন কৰা। ইয়াত ব্যক্তিৰ
যে বিকাশযোগ্য অন্তৰ্নিহিত শক্তিৰ অস্বীকাৰ কৰি বৰ্হি শক্তি অৰ্থাৎ পৰিৱেশ পৰিস্থিতি বা পৰিৱেশৰ শক্তি আৰু প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অৰ্থাৎ এই এডুকেয়াৰ শব্দটোৰ জৰিয়তে লালন পালন কৰা বা তুলি তালি ডাঙৰ দীঘল কৰা যিটো পৰিৱেশীয় প্ৰভাৱ তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আন এটা শব্দ লেটিন ভাষাৰে শব্দ এডুকেটাম শব্দৰ পৰাও বহু শিক্ষাবিদে এডুকেশ্যন শব্দটো আহিছে বুলি অভিহিত কৰে, যাৰ অৰ্থ হৈছে দ্য এক্ট অফ টিচিং অৰ্থাৎ শিক্ষাদান কাৰ্য। ইয়াৰ যোগেদিও ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত বৰ্হি শক্তিৰ বিশেষকৈ শিক্ষকৰ ভূমিকাৰ ওপৰত জোৰ দিয়া হৈছে। ইডুকিঅ এডুকেচিয়াৰ এই দুটা শব্দই ব্যক্তিৰ অন্তৰ্নিহিত শক্তিৰ বিকাশৰ ওপৰত গুৰুত্ব দিছে, অন্যহাতে এডুকেয়াৰ এডুকেটাম শব্দই ব্যক্তিৰ বৰ্হি শক্তি প্ৰভাৱৰ ওপৰত গুৰুত্ব দিছে। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত অন্তৰ্নিহিত আৰু বৰ্হি দুয়োটা শক্তি গুৰুত্ব দিয়া হয়। এতিয়া শিক্ষাৰ শব্দগত অৰ্থ যদি আমি আলোচনা কৰিবলৈ যাওঁ তেনেহ'লে আমি দেখিম ভাৰতীয় শব্দ চয়নত ইউৰোপীয় অৰ্থতকৈ কিছু পৃথক অৰ্থ পোৱা যায়। শিক্ষা শব্দটো সংস্কৃত ভাষাৰ শাক ধাতুৰ পৰা আহিছে বুলি অভিহিত কৰিছে। ইয়াৰ কেইবাটাও অৰ্থ প্ৰকাশ কৰা দেখা যায়, যেনে শাসন কৰা, নিয়ন্ত্ৰণ কৰা, অনুশাসন কৰা, নিৰ্দেশ দিয়া অথবা শিক্ষা দিয়া। এই শিক্ষা শব্দটোক বহুতো সময়ত বিদ্যা শব্দৰো সংস্কৃতৰ বিদ ধাতুৰ পৰা পোৱা হৈছে বুলি অভিহিত কৰা হয়, যাৰ অৰ্থ হৈছে জনা অথবা জানিবলৈ বিচৰা। এই দুয়োটা সংস্কৃত শব্দৰ অৰ্থ একগোট কৰি আমি এনেধৰণেও ক'ব পাৰোঁ যে মানুহৰ মন শাসন অথবা নিয়ন্ত্ৰণ কৰিবৰ বাবে জ্ঞান আহৰণ কৰা প্ৰয়োজন। এনে জ্ঞানমূলক কাৰ্যই চমুকৈ শিক্ষা। জ্ঞান আহৰণ কৰি মনক নিয়ন্ত্ৰণ কৰা আৰু আত্মাৰ উৎকৰ্ষ সাধন কৰা কাৰ্যক পুৰণি ভাৰতৰ শিক্ষাবিদসকলে অধিক গুৰুত্ব দিছিল। তেওঁলোকৰ মতে ব্যক্তিৰ আত্মিক বিকাশ সাধনেই হ'ল শিক্ষা। আত্মাৰ বিকাশ সাধন কৰিবলৈ ইন্দ্ৰিয়ৰ দ্বাৰা পৰিচালিত মন নিয়ন্ত্ৰণ কৰা প্ৰয়োজন। গতিকে আমি দেখিলোঁ ভাৰতীয় শব্দচয়ন আৰু পশ্চিমীয়া শব্দচয়নৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এতিয়া আমি শিক্ষাৰ প্ৰকৃত ধাৰণা বুজি পাবৰ কাৰণে আমি কেইটামান সংজ্ঞাৰ বিষয়ে আলোচনা কৰোঁছো নহয়। প্ৰাচাত্যৰ ধাৰণাৰ ভিতৰত মই ইয়াত 4টা তোমালোকক সংজ্ঞা দিছোঁ। এই সংজ্ঞাকেইটা বিষয়ে অকণমান আমি আলোচনা কৰিম। প্ৰথম হ'ল প্লেটোৱে কৈছিল শিক্ষা হ'ল সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া ব্যক্তিৰ দেহ আত্মাৰ লগত জড়িত। এই প্ৰক্ৰিয়াই এজন ব্যক্তিৰ সুখ আনন্দ যথাসময়ত লভিবলৈ সক্ষম কৰে। অৰ্থাৎ তেওঁ ইয়াকে ক'ব বিচাৰিছে যে ব্যক্তি আৰু সমাজৰ মাজত চলি থকা এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া, য'ত ব্যক্তিৰ দৈহিক আৰু আত্মাৰ বা আত্মিক দুয়োটা দিশেই জড়িত হৈ আছে। ঠিক তেনেধৰণে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিল সুস্থ দেহত সুস্থ মন সৃষ্টি কৰাটোৱে হ'ল শিক্ষা। শিক্ষাৰ এইটো এটা অতি সহজ সংজ্ঞা। তোমালোকৰ পৰীক্ষাত কেতিয়াবা আহিব, মুখস্থ কৰিলে ভাল হ'ব। ইয়াৰ দ্বাৰা ইয়াকে তেওঁ প্ৰতিপন্ন কৰিছে যে শিক্ষা আহৰণ কৰিবৰ কাৰণে দেহ মানসিক বা দেহ আৰু মন সুস্থ হোৱাটো প্ৰয়োজন। অৰ্থাৎ শিক্ষাইহে দেহ আৰু মন সুস্থ কৰে। পেষ্টালজিৰ মতে মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক সুসামঞ্জস্য আৰু প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা। আমাৰ প্ৰত্যেকজন ব্যক্তিৰে কিছুমান কি থাকে? অন্তৰ্নিহিত শক্তি থাকে। আৰু সেই অন্তৰ্নিহিত শক্তিসমূহৰ মাজত স্বাভাৱিকভাৱে সুসামঞ্জস্য ৰাখি আৰু প্ৰগতিশীল দিশত বিকাশ সাধন কোনে কৰে? শিক্ষাই কৰে।
গতিকে শিক্ষাই হ'ল বিকাশ সাধনৰ এক আহিলা স্বৰূপ পেষ্টালজিৰ মতে। জন ডিউৰীয়ে ক'ব বিচাৰিছে যে শিক্ষা হৈছে এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া, যাৰ যোগেদি অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰিব পৰা যায়। জন ডিউৰীয়ে এই সংজ্ঞাটোৰ দ্বাৰা শিক্ষাৰ ধাৰণাক বহলভাৱে আলোচনা কৰিছে। তেওঁ কৈছে যে শিক্ষা হ'ল এক জীৱনব্যাপী চলা অবিৰত প্ৰক্ৰিয়া। ই জন্মৰ পৰা অৰ্থাৎ মাতৃগৰ্ভত স্থিতি লোৱাৰে পৰা মৃত্যু পৰ্যন্ত চলি থকা প্ৰক্ৰিয়া। আৰু প্ৰতিদিনেই আমি বিভিন্ন অভিজ্ঞতা আহৰণ কৰোঁ আৰু সেই অভিজ্ঞতাসমূহ পুনৰ নিৰ্মাণ কৰিব পৰা প্ৰক্ৰিয়াটোৱে হ'ল শিক্ষা। এতিয়া আমি ভাৰতবৰ্ষৰ কেইগৰাকীমান মনীষীয়েও শিক্ষাৰ ওপৰত দিয়া কেইটামান সংজ্ঞাৰ বিষয়ে আলোচনা কৰিছোঁ নহয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে শিক্ষাৰ সংজ্ঞা দিবলৈ গৈ উল্লেখ কৰিছে, শিক্ষাৰ দ্বাৰা মই শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশৰ কথা বুজোঁ। অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড, হিজ বডি, মাইণ্ড এণ্ড স্পিৰিট বুলি কোৱা হৈছে। অৰ্থাৎ মহাত্মা গান্ধীয়ে ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক এই সামগ্ৰিক বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিছে আৰু শিক্ষাই এই তিনিওটা দিশৰে বিকাশ সাধন কৰে বুলি কৰাটোকে বুজোৱা বুলি অভিহিত কৰিছে। ঠিক তেনেধৰণে স্বামী বিবেকানন্দই কৈছে যে মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশ সাধনেই হ'ল শিক্ষা। অৰ্থাৎ মানুহৰ অন্তৰত নিহিত হৈ থকা যিবিলাক গুণ বা অন্তৰত নিহিত হৈ থকা নিবিড়ৰ কোণত থকা যিবিলাক জ্ঞান, তাৰ বিকাশ সাধন কিহে কৰে? শিক্ষাই কৰে। শিক্ষাই একমাত্ৰ বিকাশ সাধনৰ, অন্তৰ্নিহিত শক্তিৰ বিকাশ সাধনৰ আহিলা। ঠিক তেনেধৰণে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে শিক্ষা হৈছে চৰম সত্য বিচাৰি উলিওৱাত মনক সক্ষম কৰি তোলা, যি আমাক ধৰাৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে। ই আমাক দিয়ে সম্পদ, যি সম্পদ কোনো এবিধ বস্তু নহয়, ই এক অন্তৰ্জ্যোতিহে, যি এক শক্তি নহয়, প্ৰেম প্ৰীতিহে। গতিকে ৰবীন্দ্ৰনাথ ঠাকুৰে অন্য এটা দৃষ্টিকোণৰ পৰা শিক্ষাৰ সংজ্ঞা আলোচনা কৰিবলৈ গৈ তেওঁ ইয়াত কিহৰ কথা কৈছে? এক সামগ্ৰিক দিশৰ কথা উল্লেখ কৰিছে। অৰ্থাৎ শিক্ষাক এক প্ৰকাৰৰ সম্পদ বুলি কৈছে। এই সম্পদ কোনো বস্তুগত সম্পদ নহয়, ই এক আধ্যাত্মিকগত লগত জড়িত সম্পদ, যিয়ে আমাক শক্তি যোগায়। কিহৰ শক্তি যোগায়? কেৱল শক্তিয়েই নহয়, ই আমাক প্ৰেম প্ৰীতিৰ তথা মিলন তথা ভাল পোৱা বা এনেকুৱা ঐশ্বৰিক গুণসমূহৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিয়ে। এনেধৰণে আজি আমি তোমালোকৰ লগত শিক্ষা কাক বোলে, শিক্ষাৰ সংজ্ঞা আৰু শিক্ষাৰ কেতবোৰ আমাৰ বুৎপত্তিগত অৰ্থৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ আজি এই যিটো ভিডিঅ', এই ভিডিঅ'টোৱে তোমালোকক শিক্ষাৰ ওপৰত এটা সুস্থ ধাৰণা লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। মই ইয়াত তোমালোকক কেইটামান গৃহকৰ্ম দিছোঁ। এই গৃহকৰ্মকেইটা তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত কৰিবা বুলি আশা ৰাখিলোঁ। আজিৰ শিক্ষাৰ এই বিষয়বস্তু ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।